প্ৰকল্পটো শেষ হওঁতে হওঁতে ইয়াৰ পৰিমাণো বাঢ়িব, কলেবৰো বাঢ়িব। আজি আমি বিশেষকৈ প্ৰকল্পটোত আহিবলগীয়া ৰাস্তাকেইটা, ইয়াৰ ড্ৰেইনেজ আৰু প্ৰকল্পটো ৰংঘৰৰ লগত কেনেকৈ সংহত হ'ব পাৰে, অৰ্থাৎ ৰংঘৰ চাব কোনোবা আহিলে যাতে পোনে পোনে প্ৰকল্পত আহিব পাৰে বা প্ৰকল্পৰ পৰাও যাতে পোনে পোনে ৰংঘৰত যাব পাৰে, সেই সংহতকৰণৰ কামটো আজি আমি আলোচনা কৰিলোঁ। ৰংঘৰৰ পৰা পানী নিষ্কাশনৰ বিষয়ে আপোনালোকক মই ইতিমধ্যে কৈছোঁৱে। কেইবাটাও কাম আজি আমি হাতত লৈছোঁ আৰু ছেপ্টেম্বৰ অক্টোবৰ মাহত মই পুনৰ শিৱসাগৰলৈকে আহিম। তেতিয়া আমি বহুতকেইটা কথা আমি আলোচনা কৰিব পাৰিম আৰু টোটেল আমাৰ যিমানখিনি কাম, বিশেষকৈ আৰ্ট ফিলিং আদিৰ কাম ইয়াত সম্পূৰ্ণ হৈছে আৰু মই ভাবোঁ যে অহা মাৰ্চৰ আগতে ই এটা ধুনীয়া গত এটা লৈ ল'ব। আমি এটা ইয়াতে 2-3টা প্ৰস্তাৱনা দিয়া হৈছে যে এটি ৰোডৰ পৰা ডাইৰেক্ট শিৱসাগৰ টাউনলৈকে যাব পাৰি বা যিটো বৰ্তমানৰ নেশ্যনেল হাইৱে তাৰ পৰা অলপ মাটি লৈ ডিৰেক্টলি আমি পিছফাললৈকে আহিব পাৰোঁ। কেইবাটাও বিষয় আজি আমি আলোচনা কৰিছোঁ। আপোনালোকৰো যদি কিবা পৰামৰ্শ আছে জিলা আয়ুক্ত মহোদয়ক দিব, তেখেতক মই চাবৰ কাৰণে ইতিমধ্যে কৈছোঁ। ছাৰ, শিৱসাগৰ মানে পৰ্যটন নগৰী, কিন্তু ইয়াত ধৰ্মীয় পৰ্যটনৰ পৰা আদি কৰি পেলাই প্ৰাকৃতিক পৰ্যটনৰ পৰা আদি কৰি সকলো আছে, কিন্তু ঐতিহাসিক ৰাংঘাপীঠ বা খৰাগুৰি চাপৰিক যদি কানেক্ট কৰিব পাৰে এখন দলং দিয়া হয় বা যদি আমাৰ সমস্যাটো কি, ইয়ালৈ টুৰিষ্ট আহে কিন্তু টুৰিষ্ট ৰাতি নাথাকে, থকাৰ ব্যৱস্থাটো কৰিবলৈ হ'লে যদি এটা পৰিকল্পনা সময়ৰ লগে লগে সকলো হৈ থাকিব। খালি বৰ্তমান আৰু আমিও এতিয়া 1 ডে মেটচ টাইপ খেলি আছোঁ, কাৰণ ইলেকশ্যন আহিছেতো, এতিয়া টেষ্ট মেচ খেলা নাই। এইকেইটা দিন 1 ডে মেটচ খেলি আছোঁ, যি ফটক কৰি হৈ যায় সেইটো হাতত লৈছোঁ। দেৰিকৈ যিটো হয় এইটো এপ্ৰিলৰ পিছত চিন্তা কৰিম। এতিয়া ফটক কৰি যি কাম আছে, যেনেকৈ পানী নোহোৱা হ'ব লাগে, ফটাফট কাম যিখিনি হৈ আছে চেছ কৰি পেলাই উদ্বোধনৰ কাৰণে লৈ যাওক। গতিকে যিখিনি কাম আমি শেষ কৰিব পাৰোঁ বা মানুহক দেখুৱাব পাৰোঁ সেইখিনি, আৰু নতুন পৰিকল্পনাখিনি লাহে লাহে ল'ম। কিন্তু শিৱসাগৰ ৰাইজেও 2-3টা নতুন পৰামৰ্শও দিছে, হাতত থকা কামখিনি সোনকালে কৰি দিম। আনোৱাৰা টাইমূৰৰ দিনত 170 বিঘা 2 কঠা মাটি ম্যাদী পট্টা কৰা হয়। যদিহে এতিয়াই ব্যৱস্থাটো নকৰা হয় তেতিয়াহ'লে বৰগাঁৱৰ দৰেই এসময়ত ইয়াত জনবসতি উঠিব। শিৱসাগৰত যথেষ্ট সচেতন লোক থাকে আৰু নিশ্চয় আৰু ম্যাদী পট্টা দিব, কাকো অনুমতি নিদিয়ে। আৰু যিখিনি ম্যাদী পট্টা দিয়া হ'ল প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ পৰাও মাটি উভতাই লোৱাৰো চৰকাৰী নিয়ম আছে। গতিকে মই তলাতল ঘৰটো এদিন আহিম আৰু এই কথাবিলাক আলোচনা কৰিম। খালি ৰাইজৰ সন্মতি সাপেক্ষে ভাল কৰি আলোচনা কৰি গোটেই কামবোৰ হৈ যাব। তাৰ কাৰণে জলসম্পদ বিভাগে সৰু আঁচনি এটা বনাইছে, কিন্তু ইয়াত এটা ব্যাপক আঁচনিৰো প্ৰয়োজন আছে, মই চাই দিম। Not NRC. What we have said that almost all the adult population has already obtained Aadhaar card. Now, if any fresh adult population, because whoever will get birth, young kids, they will require Aadhaar. But if a 50 years male suddenly come and asks for Aadhaar in Assam, then it raises question. So what we have decided that henceforth for adult people, Aadhaar will be issued only after the satisfaction of district commissioner. So far it was issued by the SDC office. Now we are making it little tougher so that it can only be issued with the specific satisfaction of the district commissioner. And those cases are very few, only few people come. And we have also make exception of tea garden workers, because on that sector almost 50,000 people, adult people is yet to get Aadhaar. So we have kept them aside. But for other adult person, we want to have doubly sure that they are genuine Indian citizens.
স্যার আৰু লগতে এটা কথা নবজায় নেকি ইয়াতে আচ্ছা মই স্যার যদি ভাৰতৰ আমি গুগলত নামাৰো ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ ইণ্ডিয়া তেতিয়াহ'লে মংগল পাণ্ডেৰ নাম আহে তেওঁ 1857 চনৰ 8 এপ্ৰিলত তেওঁ শ্বহীদ কিন্তু আমাৰ দুগৰাকী ব্যক্তি পিয়লি ফুকন আৰু জুৰাম দলিয়াবৰে 1830 চনৰ 24 ছেপ্টেম্বৰত আপোনাৰ শ্বহীদ বৰণ কৰিছে 26 বছৰ ছমাহৰ আগত গোটেই বিষয়টো আপোনালৈ মই গোটেই তথ্য ইয়াৰ কথাটো হ'ল কি যে ইয়াক এটা গৱেষণা কৰি কোনোবা এখন বিশ্ববিদ্যালয়ৰ পৰা আমি ইয়াক গৱেষণা কৰিব লাগিব আৰু যেতিয়া সেই গৱেষণা পুথিখন প্ৰস্তুত হ'ব তেতিয়া আমি ভাৰত চৰকাৰক ক'ব পাৰোঁ যে আপোনালোকে ডেটটো কাৰেক্ট কৰক গতিকে আপোনাৰ যিটো চিন্তা সেইটো কোনোবা এখন ডিব্ৰুগড় বা গুৱাহাটী বিশ্ববিদ্যালয়ে তাক গৱেষণা কৰিলে কামটো কৰিব আমি সুবিধা হ'ব আৰু গুগলত যিটো চাৰ্চ সেই চাৰ্চটো আচলতে কোনো চৰকাৰে নকৰে কালিৰ পৰা যদি আমি সকলো অসমীয়া মানুহে মাৰি দিওঁ যে ফাৰ্ষ্ট মাৰ্টিয়াৰ পিয়লি ফুকন তেনেকৈ আহি যাব গতিকে গুগল আৰু এআইৰ কথাটো হ'ল যে মেক্সিমাম ইউজাৰে যি ধৰণে তাক ইউজ কৰে তেনেকৈ আহি যায় সেইকাৰণে সেইটোৰ লগত চৰকাৰ সংযোজিত নহয় কিন্তু চৰকাৰী দস্তাবেজত ডেফিনেটলি ইয়াক সংশোধন কৰিব পাৰি আপুনি মোলৈকেও পঠাইছে কিন্তু আপুনি অলপ ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত যোগাযোগ কৰি এখন ৰিচাৰ্চ পেপাৰ ধৰণৰ উলিয়াব পাৰিলে আমাৰ কাৰণে কামটো আগবঢ়াই নিয়াত আৰু সুবিধা হ'ব অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খাওঁ আপোনালোকৰ বিয়মৰ দানা খাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক